ডিব্ৰুগড়বাসী অসমবাসীৰ এটাই আশা লুৰিণজ্যোতি গগৈ জিকিব লাগে। বহুতেই কমেণ্টত লিখিছে যে লুৰিণজ্যোতি জিন্দাবাদ। কাৰণ লুৰিণজ্যোতি গগৈক এইকাৰণেই বিচাৰিছে, আপোনালোকে জানে যে লুৰিণজ্যোতি গগৈয়ে অসমীয়া জাতিটোৰ কাৰণে তেখেতে কাম কৰা এটা তেখেতৰ প্ৰবল হেঁপাহ আছে। কাৰণ তেওঁ অসমীয়া জাতিটোৰ হকে তেখেতে মাত মাতি আহিছে। তেখেতে আছুত থকাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে এই যিটো তেখেতৰ যাত্ৰা, ক'ৰবাত হয়তো বাধা আহিব পাৰে। 21ত বাধা আহিছিলে, তাৰপিছত এইটো 24ৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনটোত হয়তো বাধা আহিব নালাগে। কাৰণ লুৰিণজ্যোতি গগৈ জিকাটো সকলোৱে বিচাৰি আছে। কাৰণ তেতিয়া বিচৰা নাছিলে, আছুৰ পৰা ওলায়েই যিহেতু তেখেতে নিৰ্বাচন খেলিছিলে আৰু আছুৱেও সেই সমস্যাত সমৰ্থন কৰা নাছিলে। কিন্তু এতিয়া যিটো আছুৱে সমৰ্থন কৰিছে লুৰিণজ্যোতি গগৈক, এইকাৰণে কৰিছে আছুৰ যিখিনি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিখিনি এই চৰকাৰখনে পালন কৰিব পৰা নাই। কাৰণ এই চৰকাৰখনৰ দিনত এনেকুৱাকৈ মূল্যবৃদ্ধি হৈছে, এই মূল্যবৃদ্ধিক লৈ আছুৱে যিটো বহুত প্ৰতিবাদ কৰিছে। আছুৱে অকল মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ কৰা নহয়, 6 জনগোষ্ঠী জনজাতিকৰণক লৈ যিহেতু তেখেতে প্ৰতিবাদত নামিছে। তেওঁলোকে আছুৱে নিজৰ জাতিটোৰ যিটো ভাষা ৰক্ষাৰ কাৰণে তেওঁলোকে যুঁজি আহিছে যে অসমীয়া ভাষাটো হেৰাই যাব নেকি, তাৰ কাৰণে এই চৰকাৰখনৰ লগত যুঁজ কৰিবলগীয়া হৈছে। আছুৰ বহুখিনি প্ৰতিশ্ৰুতি আছিলে, এই চৰকাৰখনে পালন কৰিব পৰা নাই। নদী বান্ধৰ এটা বৃহৎ সমস্যা আছিল, এই সমস্যাটোৰ কাৰণে আছুৱে মাত মাতিছিলে, এই সমস্যাটো দূৰ কৰিব পৰা নাই আজিলৈকে। আৰু লগতে বিদেশী বহিষ্কাৰৰ কথা যিটো কৈ আহিছিল চৰকাৰখনে, যে বিদেশীক খেদিব অসমৰ পৰা, তালি টোপোলা বান্ধিব লাগিব বিজেপি চৰকাৰখন অহাৰ পিছতেই এই যিটো প্ৰতিশ্ৰুতি আছিলে যে বিজেপি চৰকাৰ যদিহে আহে তেতিয়াহ'লে যিসকল বাংলাদেশী আছে অসমত, তেওঁলোকে বাংলাদেশীয়ে অসম এৰিব লাগিব বুলি ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে আহি কৈছিলে। সেইখিনি কথা আপোনালোকৰ নিশ্চয় মনত আছে যে নৰেন্দ্ৰ মোদীয়ে যিখিনি কথা কৈছিলে, এই কথাখিনি আছুৱে সেই সময়ছোৱাত সমৰ্থন কৰিছিলে যে নৰেন্দ্ৰ মোদীৰ কথা মতে তেওঁলোকে বিজেপি চৰকাৰখনক আদৰি দিছিলে। কাৰণ চৰকাৰখনে যিহেতু যিখিনি কৰিলে, এই 10 বছৰ দিনে যিখিনি কাম কৰিলে, এই কামখিনিক লৈ তেখেতলোক অসন্তুষ্ট। কাৰণ আপোনালোকে জানেই যে বিদেশী খেদিব চাৰি এতিয়া বিদেশী আহি বহুৱালেহিয়ে, বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব বুলি ইতিমধ্যে তেখেতে কৈছিলেহি। এইখিনি কথা আপোনালোকৰ নিশ্চয় মনত আছে। কিন্তু তাৰ ওলোটা প্ৰতিচ্ছবি যিহেতু আপোনালোকে দেখা পালে যে বাংলাদেশী যোৱাটো দূৰৰে কথা, যে স্থাপন কৰিবলৈ যেতিয়া ল'লে, যে কাৰণ ইতিমধ্যে কাইন বলবৎ হোৱাৰ পিছতেই এতিয়ালৈকে 17 জনে যিহেতু নাগৰিকত্ব লাভ কৰিলে। গতিকে এই কথাবিলাক প্ৰত্যেকটো দল সংগঠনে যিটো চাই আছে যে বিজেপি চৰকাৰখনে কেনেধৰণে কামখিনি কৰি আছে, কেনেধৰণে চৰকাৰ চলাই আছে, কেনেধৰণে ঋণত চৰকাৰখন চলাই আছে, এই কথাবিলাক প্ৰত্যেকে যিটো চাই আছে। প্ৰত্যেকটো দল সংগঠনে বিজেপি চৰকাৰৰ যিখিনি কৰ্মকাণ্ড, এই কৰ্মকাণ্ডখিনিক লৈ ইতিমধ্যে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে যে এই চৰকাৰখনক বিদায় দিয়াৰ ক্ষেত্ৰত। আৰু এইবাৰ তাৰে ছবি দেখা হ'ব 4 জুনত, যে 4 জুনলৈ সকলোৱে যদি অপেক্ষা কৰি আছে। আজি লুৰিণজ্যোতি গগৈয়ে প্ৰতিদিন টাইমৰ যি অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থাকি যিখিনি কথা তেখেতে উল্লেখ কৰিছে যে যদিহে বিজেপি চৰকাৰখনক হৰুৱাব পাৰে, যদি বিৰোধীয়ে যদি হৰুৱাব পাৰে, তেতিয়াহ'লে কিন্তু যিখিনি স্থিতি তেখেতে গ্ৰহণ কৰিব যে অসমৰ যিখিনি জ্বলন্ত সমস্যা আছে, এই সমস্যাবোৰৰ ক্ষেত্ৰত যিহেতু তেখেতে মাত মাতিব। আপোনালোকে জানেই যে লুৰিণজ্যোতি গগৈয়ে যিহেতু পূৰ্বৰ পৰাই যিহেতু মাত মাতি আহিছে, অসমৰ কাৰণে যিহেতু তেখেতে কৈ আহিছে, অসমত যিসকল স্থলুৱা জাতি জনগোষ্ঠী আছে তেওঁলোকৰ হকে তেখেতে মাত মাতি আহিছে। কাৰণ বিশেষকৈ আপোনালোকে জানেই যে অসমত যিবিলাক হৈ আছে, এই গোটেই কামবিলাক কাৰ ছত্ৰছায়াত হৈ আছে সকলোৱে যিটো জানে। গতিকে এই কথাবিলাক ইতিমধ্যে বিৰোধীয়ে সহ্য কৰিব পৰা নাই। কাৰণ ইতিমধ্যে জানেই যে বিৰোধী শক্তি দুৰ্বল হোৱাৰ কাৰণেই যেনেধৰণে চৰকাৰখন চলাইছে, যেনেধৰণে দাবী ধমকিৰে কামসমূহ কৰিছে, যেনেধৰণে চিণ্ডিকেট ৰাজ চলাই আছে, এই কথাবিলাক ইতিমধ্যে সকলোৱে যিটো গম পাইছে। আৰু যাৰ ফলত প্ৰত্যেকটো দল সংগঠনে যিহেতু জাঙুৰ খাই উঠিছে যে এইবাৰ বিজেপি চৰকাৰখনক বিদায় দিয়াৰ ক্ষেত্ৰত তেওঁলোক সাজু হৈছিলে। এইকাৰণে সাজু হৈছিলে কাৰণ তেওঁলোকে জানে যে এই চৰকাৰখনৰ দিনত বৰ বিশেষ একো নহ'ব বুলি তেওঁলোকে ইতিমধ্যে গম পালে যে পূৰ্বৰ যি কংগ্ৰেছ চৰকাৰে যিখিনি ভুল কৰিলে, এইখন চৰকাৰেও সেই ঠিক একেই ভুলখিনি কৰি থকা তেওঁলোকে ইতিমধ্যে দেখা পাই আছে। যাৰ কাৰণে ইতিমধ্যে এই চৰকাৰখনক বিদায় দিবৰ কাৰণে সকলোৱে যিটো এবাৰ ইভিএমত যিটো প্ৰত্যুত্তৰ দিলে বুলি তেওঁলোকে এতিয়া প্ৰকাশ কৰিছে, প্ৰত্যেকে মনোভাৱ জনাইছে। আজি কি কৈছে লুৰিণজ্যোতি গগৈয়ে মই আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। এইখিনি সময়ত আমি কি কথা পাতিম, কাৰ লগত কথা পাতিম ইতিমধ্যে আপোনালোকে গম পাইছে।
4 জুন আহি আছে জনতা জনাৰ্দনে কাক তেখেতসকলৰ জনপ্ৰতিনিধি কৰিব দেশৰ নিম্ন সদনলৈ ইতিমধ্যে সেয়া তেখেতসকলে নিৰ্ধাৰণ কৰিছে আৰু ৰাজহুৱা হ'ব অহা 4 জুনত আৰু অসমৰ লোকসভা নিৰ্বাচন সাপেক্ষে আচলতে যিকেইটা সমষ্টিক লৈ ব্যাপক চৰ্চা চলিছিল আচলতে অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটটোৱে যিকেইটা সমষ্টিৰ নিৰ্বাচনে আচলতে সলনি কৰি দিলে বুলি কোনো বঢ়াই কোৱা নহ'ব তাৰ ভিতৰত ইতিমধ্যে আপোনালোকে গম পাইছে অন্যতম সমষ্টি ডিব্ৰুগড় আৰু ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰিব লগা হ'ল বা প্ৰতিদ্বন্দ্বিতা কৰিছে কিয় কৰিব লগা হ'ল সেইখিনি কথাও আমি পাতিম আৰু যাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে বা যাৰ বাবে যদি আমি এনেকৈও কওঁ যে যাৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিব লগা হ'ল খোদ দেশৰ কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ সংসদীয় বৰ্ডৰ সদস্য সৰ্বানন্দ সোণোৱাল সেয়া হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নিৰ্বাচনৰ পিছত বহুকেইটা দিন পাৰ হৈ গ'ল প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ তাৰপিছত দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ হয় 6 ৰাউণ্ড শেষ হ'ল আৰু এটা ৰাউণ্ড মাত্ৰ বাকী আছে এতিয়া মই যদি আপোনাক সোধোঁ যে বাকীখিনি সমষ্টি বাদ দি যে 76.75% ভোটদানৰ হাৰ ডিব্ৰুগড় সংসদীয় সমষ্টিত জিকিবনে 100% আত্মবিশ্বাসী আৰু এইবাৰ ডিব্ৰুগড়ে এটা ইতিহাস সৃষ্টি কৰিব এই কথা মই আৰম্ভণিৰ পৰা কৈ আহিছোঁ আৰু মানুহৰ জনতা জনাৰ্দনৰ তেওঁলোকৰ মন তেওঁলোকৰ নিৰ্বাচনৰ যিটো মুড সেইটো আমি খুব শক্তিশালীভাৱে একেবাৰে যিটো আণ্ডাৰকাৰেণ্ট বুলি কয় তলৰ পৰ্যায়ত মানুহৰ নিজৰ মাজত খুব শক্তিশালীভাৱে আছিল আৰু প্ৰাৰ্থীগৰাকী বা দলটোৱে বা শাসক যন্ত্ৰটোৰ তেওঁলোকে কৰা যিবোৰ জাতীয় অন্যায় এইবোৰৰ কথা অতি শক্তিশালীভাৱে বিশ্লেষণ হৈছিল তাৰ উপৰিও মানুহৰ মৌলিক যিবোৰ সমস্যা মানুহৰ জীৱন জীৱিকা কৰ কাটলৰ বোজা দাম বৃদ্ধি মূল্য বৃদ্ধি এইবোৰে মানুহক জীয়াটো ভোগাইছিল আৰু ইয়াৰ এটা অতি শক্তিশালী বিৰোধ আৰু ভোটৰ দিশত এটা মানুহৰ উন্মুক্ত যিটো বহিঃপ্ৰকাশ সেইটো আমি দেখা পালোঁ আৰু তাৰ ফলশ্ৰুতিতে মই আশা ৰাখিছোঁ এইবাৰ এটা শক্তিশালী বাৰ্তা এটা ঐতিহাসিক বাৰ্তা ডিব্ৰুগড়ে দিব মই যদি আপোনাক এনেকৈ সোধোঁ যদিওবা আপুনি 2021 নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছিলে বা আপোনাৰ দলে কৰিছিলে সেই প্ৰেক্ষাপটটো বেলেগ আছিল আৰু এইবাৰ প্ৰেক্ষাপটটো বেলেগ কাৰণ এইবাৰ এটা আপোনালোকে উমৈহতীয়া বিৰোধী ঐক্যমঞ্চৰ ফালৰ পৰা আপোনালোকে যুদ্ধ দিছে যদিওবা আপোনাৰ তাত আম আদমি পাৰ্টীয়ে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছে সেইটো এটা বেলেগ প্ৰসংগ মই যাম বাৰু আৰু সেইবাবেই ধৰক শাসক ভাৰ্চেছ বিৰোধী ৰুলিং পাৰ্টি বনাম অপজিশ্যন পাৰ্টি এতিয়া আপোনাৰ 21 নিৰ্বাচনত আপোনাৰ প্ৰাৰ্থী আছিলে কংগ্ৰেছৰ সকিয়াকে আছিলে বা অন্যান্য আছিলে সেই পৰিৱেশটো এতিয়া নাই এটা উলম্ব বিভাজন হৈছে শাসক আৰু বিৰোধী আপ ফেক্টৰটোৰ কথা আমি পাতিম আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখা পাইছে 2021 বিধানসভা নিৰ্বাচনত আপোনাৰ দুলীয়াজান আৰু নাহৰকটীয়াত হোৱা অভিজ্ঞতা আৰু 2024ত আপোনাৰ সামগ্ৰিকভাৱে ডিব্ৰুগড় সংসদীয় সমষ্টিত হোৱা অভিজ্ঞতা হয় দুয়োটা একদম সম্পূৰ্ণ পৃথক পটভূমি আৰু 21 নিৰ্বাচনত আপুনি ঠিকে কৈছে যে ভাগ গোটেইবোৰ ভোটেই হৈ গ'ল আৰু বিৰোধীৰ এবাৰ যেনেকৈ ঐক্যবদ্ধ হৈ এটা শক্তি হিচাপে জঁপিয়াই পৰিছে যুঁজিছে আৰু সেই শক্তিটোৰ প্ৰতি মানুহৰ এটা আশাবাদী চিন্তা আছে মানে আমি এটা আশাবাদ জগাব পাৰিছোঁ যে আমি যদিও আপে তেওঁলোকে আগতীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিলে ঘোষণা মানুহৰ লগে লগে এটা কনফিউজিং এটা ষ্টেট অফ মাইণ্ড বুলি যিটো কয় গুচি গ'ল যে কিয় আগতীয়াকৈ কৰিলে কথা পাতি আছিলে গতিকে বিৰোধীৰ যিগৰাকী স্বীকৃতিপ্ৰাপ্ত যিগৰাকী প্ৰাৰ্থী তেওঁ কোন হ'ব এইটোলৈ বাট চাই আছিলে ঘোষণা কৰাৰ পাছত মানুহে সেই দিশতে গতি কৰিছে আমি দেখিছোঁ যে সেইকাৰণে এইবাৰ আমি বিৰোধীৰ ভোটবোৰ মেক্সিমাম আমি লগত ৰাখিব পাৰিছোঁ বিভাজন হোৱাৰ যিটো আশংকা সেইটো একেবাৰে কমিলে মিনিমাইজ হ'ল শূন্য হৈ যোৱা নাই কাৰণ আপ আছিলে কিন্তু যিমান পাৰি সিমান মিনিমাইজ হ'ল আৰু আমি বিৰোধীৰ যিসকল দলীয় কৰ্মকৰ্তা আছোঁ আমাৰ যিসকল কেডাৰ আছে প্ৰতিটো দলৰ তৃণমূল পৰ্যায়ত যিসকল কৰ্মকৰ্তা আছে তেওঁলোকেও এই গোটেই সংগ্ৰামখনত ৰাজনৈতিক সংগ্ৰামখনত জঁপিয়াই পৰিছে সেইকাৰণে পটভূমিটো সম্পূৰ্ণ সুকীয়া আৰু মানুহে যেতিয়া আশা দেখে মানুহো আগবাঢ়ি আহে এইবাৰ প্ৰথমটো মই কৈছোঁৱেই যে এবাৰ এণ্টি ইনকম্পেঞ্চি প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ এইটো শক্তিশালী আছিলে জাতীয় অন্যায়ৰ বিৰুদ্ধেও ৰাইজে থিয় হৈছে আন মৌলিক কথা বতৰাবোৰৰ বিৰুদ্ধেও ৰাইজে থিয় হৈছে তাৰ লগে লগে তেওঁলোকে দেখিছে যে এইবাৰ তেওঁলোকে
একতাৰে যুঁজিছে, ঐক্যবদ্ধভাৱে যুঁজিছে। গতিকে আমি বিচৰা যিটো কথা, আমাৰ খং ক্ষোভ প্ৰকাশ কৰিবৰ কাৰণে নিৰ্বাচনত ভোট দিব লগা ঠাই এটা আমি পাইছোঁ, আৰু বিচৰা তেওঁলোকৰ মনৰ মানুহ তেওঁলোকে বিচাৰি পোৱা বুলি আমি নিজে অনুভৱ কৰোঁ। গতিকে সেইকাৰণে এবাৰ পটভূমিটো একদম সুকীয়া। যোৱাবাৰ আমাৰ ৰাজনৈতিক অনভিজ্ঞতা আছিল, তাৰ লগে লগে সময় কম আছিলে, সংগঠন হৈ উঠা নাছিলে, ভোট বিভাজন হৈছিলে, মানুহ একেবাৰে খেলি মেলি এটা চিন্তাৰ এটা পৰিৱেশ আহিছিলে, কি কৰিব কি নকৰিব। মানুহে সেইবাৰো বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ এটা পৰিৱেশ আছিল, কিন্তু আমি বিৰোধী শক্তিসমূহৰ যিটো ৰাজনৈতিক ৰণকৌশল যিটো হ'ব লাগিছিল আমি কৰিব নোৱাৰিলোঁ। তাত আমি যথেষ্ট বিফল হোৱা বুলিয়েই মোৰ অনুভৱ হয়। এতিয়া মই যদি আপোনাক মই আকৌ যাম, কিন্তু হঠাৎ আপুনি এইটো কথা, আপুনি যিহেতু অসমৰ বিৰোধী ঐক্য মঞ্চৰ আপুনি কনভেনৰ, আপুনি আহ্বায়ক, যিকেইটা এতিয়া আপুনি যিটো কথা ক'লে 2021 নিৰ্বাচনটোত, কিন্তু আপোনালোকৰ বিৰোধী ঐক্য মঞ্চৰ অন্যতম নেতা অখিল গগৈয়ে কৈছে যে এইবাৰো তেখেতসকলে নিৰ্বাচনটো খেলাত ভুল কৰিছে, একত্ৰিত হ'ব পৰা নাই ক'ৰবাত। এই মানে কথাটো কেনেকুৱা ধৰণৰ ক'ৰবাত? নহয়, সেই বিষয়টো বহুতবাৰ আলোচনা হৈছে, আৰু কিছুমান সুযোগ সুবিধা নিশ্চয় আছিলে, যেনে বৰপেটা চিট, যেনে কাৰ্বি আংলঙৰ যিটো চিট, ডিফু, এইবোৰ কথা আমি নপতা নহয়। আমাৰ ফালৰ পৰা ডিচিশ্যনটো ল'ব লাগিব যিহেতু কংগ্ৰেছ এটা তেওঁলোকৰ ৰাষ্ট্ৰীয় দল, হাইকমাণ্ড। মোক যেতিয়া ফোন কৰিছে, ইণ্ডিপেণ্ডেণ্ট ফোন এটা দিল্লীৰ পৰা যেতিয়া আহি সুধিছে, মোক কৈছে যে আপুনি কি ছাজেশ্যন কৰিব। যেতিয়া বৰপেটাৰ কথা ময়ো কৈছোঁ, তেতিয়া মই ডিফুত কি হ'ব লগা কি কথা, আমিও আমাৰ নিজৰ মনৰ কথাবোৰ আমি কৈছোঁ। তাক বাদ দি বাকীবোৰ জেগাত আমি কেতিয়াও মানে বৰ বিশেষ আলোচনা কৰা নাই। কিন্তু আপুনি যে ক'লে ডিচিশ্যনটো কংগ্ৰেছে ল'ব লাগিব, মানে কংগ্ৰেছে ডিচিশ্যন লোৱালে আমি ৰ'ব লাগিব নেকি আমি জাতীয়তাবাদী শক্তিসমূহ? নাই, সেই কথাটোৱে কৈছোঁ যে আমি আমাৰ যিটো পৰামৰ্শ, আমি যিহেতু যুদ্ধখন জিকিব খুজিছোঁ, যুদ্ধখন জিকিবৰ কাৰণে আমাৰ ৰণকৌশলটো সঠিক হ'ব লাগিব, এইটো কথা বাৰে বাৰে কৈ অহা হৈছে। গতিকে সেই কথাটো কাৰ্যকৰী যেতিয়া নকৰিব, ফলটো একেলগে সকলোৱে পাম আমি। কাৰণ এখন ৰাষ্ট্ৰীয় পৰ্যায়ত আমি চৰকাৰ কৰিবলৈ যদি আমাৰ ইচ্ছা আছে, তেতিয়াহ'লে সেইধৰণে সঠিক সিদ্ধান্ত ল'ব লাগিব। গতিকে অকণমান ৰণকৌশল গ্ৰহণ কৰাত এইবাৰ আমাৰ ত্ৰুটি বিচ্যুতি হৈ গৈছে। মই আগতেও কৈছোঁ যে আমি 100% আমি সফল হোৱা নাই, কিন্তু পৰিৱেশটো আধাৰটো হৈছে, আমাক যদি 26ত চৰকাৰ লাগে বা আমি যদি বিজেপি মিত্ৰজোঁটক হৰুৱাব লাগে, তেতিয়াহ'লে সঠিক শুদ্ধ ৰণকৌশল কৰিব লাগিব। 100% সফল হ'বলৈ আমি চেষ্টা কৰিব লাগিব। 100% সফলতা এটা থিয়ৰিটিকেল বস্তু, কিন্তু নহ'লেও 95-90% আমি সফলতাৰ যিটো চাবিকাঠি, মাপকাঠি, এইটো উঠাবলৈ আমি চেষ্টা কৰিব লাগিব। এই কথাটো আমাৰ ধ্যান দিব লাগিব। এইবাৰ আমি এইটো অনস্বীকাৰ্য যে আমি যিমান সফল হ'ব লাগিছিলে হ'ব পৰা নাই। যেনে মোৰ সমষ্টিটোতে আপটো ধৰক, আপ আহি গ'ল হঠাৎ, এইটো কথা বতৰা পাতিব লাগিছিল। বা কিন্তু আপোনালোকৰ বিৰোধী ঐক্য মঞ্চৰ অধ্যক্ষ, য'ৰ আপুনি আহ্বায়ক, ভূপেন বৰাই সংবাদমেলত ৰাজহুৱাকেই কৈছে যে আপটো মিলাব পৰা হ'লহেঁতেন, কিন্তু আপুনি সেইটো বিচাৰিছে। নাই, চব কথাটো ঠিক তেনেকুৱা নহয়। কথাটো আজি স্পষ্ট কৰিব সেইকাৰণে সুধিছে সুযোগ পাইছোঁ যেতিয়া আপৰ ডিব্ৰুগড়ত মনোজ ধানোৱাৰ আপৰ প্ৰাৰ্থী হোৱাটো লুৰিণজ্যোতি গগৈ বিচাৰিছিলে নেকি? নাই, কেতিয়াও বিচৰা নাই। কিয় বিচাৰে? মইতো আমাৰ জাতীয় পৰিষদে আৰম্ভণিৰ পৰা কি কৈছে, বাই ইলেকশ্যনৰ সময়তে কৈছে যে উমৈহতীয়া প্ৰাৰ্থী হ'ব লাগে, আৰু সেইকাৰণে এই কথাটো আৰম্ভণিতে আমি কৈছিলোঁ। তেওঁলোকৰ সকলোৰে মনত আছে যে কিন্তু আপোনাৰ নাম লৈ ভূপেন বৰাই কথাটো ক'ত কৰিছে, মই ব্যাখ্যা কৰি আছোঁ, মোক অকণমান সময় দিয়ক। প্ৰথম কথা হ'ল যে আমি ক'লোঁ যে এইটো মিলাব লাগে, আৰু এইটো মানে অন প্ৰিন্সিপল কথাটো খেলি মেলি হৈ যাব। প্ৰথম তেওঁলোকে কথা বতৰা পাতিলে, কথাটো হৈ নুঠিলে। নুঠাৰ পাছত মই নিজে ইনিচিয়েটিভ ল'লোঁ। তেওঁলোকৰ জেচমিন শ্বাহ বুলি যিগৰাকী ইনচাৰ্জ আছিলে, তেওঁ আমাৰ যিখন হোটেল লিলিত আমি কথা বতৰা পাতিলোঁ। আমাৰ ৰাজেশ শৰ্মাৰ লগতো কথা পাতিলোঁ। মই ক'লোঁ যে চোক, আপোনালোকেও কাম কৰি আছে, ইয়াত জাতীয়তাবাদী শক্তিৰ লগত আপোনালোকৰ পোনপটীয়া সংঘাত আৰু দ্বন্দ্ব হৈ যাব। ৰাইজে আপোনালোকে 3টা সমষ্টি বিচাৰি আছে, ডিব্ৰুগড়টো আমি বিচাৰি আছোঁ, এটা বাদ দিলে আপোনালোকৰ 2টা থাকে, 2টাত কথা পাতি লওক, আমাৰ আপত্তি নাই। এই কথা খোলাখুলিকৈ কৈছোঁ, ৰুম নম্বৰো মোৰ মনত আছে। কোৱাৰ পাছত মই বহুত মানে টানকৈ তেওঁলোকক কৈছোঁ যে এইটো চাওক, মানুহৰ মাজত আমাৰ অসমৰ যিসকল জাতীয়তাবাদী শক্তিৰ ভোটাৰ আছে, নেতা কৰ্মকৰ্তা আছে, তেওঁলোকৰ লগত পোনপটীয়া আপোনালোকৰ সংঘাত হ'ব। গতিকে এইটো এৰাই চলিব পাৰিলে ভাল, কাৰণ এই যাত্ৰাটো আমি আৰম্ভ কৰিছোঁহে। 26লৈকে যাত্ৰা যাবলৈ আছে, বা পৰৱৰ্তী দিন সময়ত কি ৰণকৌশল হয় এটা বেলেগ কথা। গতিকে এইটো আৰম্ভণিত আপোনালোকে এইটো শুদ্ধ সিদ্ধান্ত লওক। এনেকুৱা বুলি কোৱাৰ পাছত যেতিয়া গৈ যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নামটো যেতিয়া ঘোষণা হ'ল, হোৱাৰ পাছত তেওঁলোকে নুসুধা নহয়, মানে কংগ্ৰেছৰ ফালৰ পৰা নুসুধা মোক সুধিছিলে। মই কৈছোঁ যে
মই এতিয়া আপোনালোকে যি কৰে কৰক, মই ইমান দিনে কৈ আছিলোঁ নকৰিলে। কাৰণ এই মুহূৰ্তত যদি মই কৈ দিওঁ, চাওক এটা মানুহৰ মাজত চেণ্টিমেণ্ট ক্ৰিয়া হৈছিলে যে ৰামেশ্বৰ তেলী চাহ জনগোষ্ঠীয় মানুহ এজন, তেওঁক বিজেপিয়ে পিছফালৰ পৰা ডেগাৰ মাৰিলে। তেওঁ এটা সময়ত আগৰ পৰা কাম কৰি আহিছে যেতিয়া বিজেপিয়ে শুনক, মই যদি কৈ দিওঁ আজি মনোজ ধানোৱাৰক নেলাগে, তেতিয়া আকৌ চাহ জনগোষ্ঠীয় চেণ্টিমেণ্ট হয়। মই সেইকাৰণে ক'লোঁ এইটো মই নাজানো, মই খেলিম বুলি কৈছোঁ, সন্মুখত কোন থাকে মই নাজানো। অতদিনে আমি এইটো কথা কৈছিলোঁ, হৈ নুঠিলে মই নিজেও কথা ইনিচিয়েটিভ লৈছিলোঁ, নহ'ল। গতিকে এতিয়া মই মোৰ ফালৰ পৰা নকওঁ, কাৰণ লুৰিণে কৈছে বুলি কৈ আপোনালোকে যেতিয়া কথা পাতিব আকৌ সেইটো ক'ব যে চাহ জনগোষ্ঠীয় মানুহ এটাক লুৰিণে আকৌ বাধা দিছে, ফ্ৰেণ্ডলি খেলিব খুজিছে, বাধা দিছে। গতিকে চাহ জনগোষ্ঠীটোৰ মানুহৰ মাজত যাতে এইটো বিৰূপ প্ৰতিক্ৰিয়া নহয়, তাৰ কাৰণে মই ক'লোঁ যে আপোনালোকে যি কৰে কৰক। মোৰ কিন্তু মই অতদিনে মই চেষ্টা নিজে কৰিছোঁ, আপোনালোকেও নকৰিলে। এতিয়া সোণোৱাল ডাঙৰীয়াৰ যেতিয়া নাম ঘোষণা কৰিলে, মোৰ নাম ঘোষণা কৰিব লাগে, সেই মুহূৰ্তত লাষ্ট মমেণ্টত এই কথাটো তেওঁলোকে কৈছে যে কথা পাতিম নেকি। তেতিয়াও কৰিব নে পাৰিব নে নোৱাৰিব নাজানো, কথা পাতিম নেকি। পতাৰ লগে লগে ক'ব যে লুৰিণ গগৈয়ে কৈছে, তাৰমানে এতিয়া তাৰ মাজত মানুহৰ মাজত তেওঁৱে নেৰেটিভটো ক্ৰিয়েট কৰি দিব পাৰে হয়তো কালি পৰহি, যে এইফালে বিজেপিয়ে চাহ জনগোষ্ঠীয় মানুহ এজনক তেওঁলোক অন্যায় কৰিলে, আৰু এইবাৰ লুৰিণ গগৈয়ে ফ্ৰেণ্ডলি খেলিব খুজিছে, তেওঁকো অন্যায় কৰিব খুজিছে। গতিকে মই ভাবিলোঁ যে মই যিহেতু যুঁজিমেই, আৰু বিভিন্ন ইফালে যাব সিফালে যাব, এইবোৰ বিভিন্ন আলোচনা পৰ্যালোচনা বিভিন্ন ধৰণৰ চাৰিওফালৰ পৰা টিটকাৰি মৰা কথা বতৰা চলি আছে। মইতো নিজৰ স্থিতি নিজে ঠিকে ৰাখিছোঁ। গতিকে মই জোৰ নাহে, যাৰ লগত যুঁজিব লাগে যুঁজাৰ কথাটো একেবাৰে ঠিক ঠাক কৰি ৰাখিছোঁ, আৰু সেইটো স্থিতি মই অলৰ অচৰা অটল হৈ আছোঁ। মানে মই যদি আপোনাক এতিয়া এনেকৈ সোধোঁ যে ৰাজনৈতিকভাৱে আপুনি এটা শুদ্ধ সিদ্ধান্ত লৈছে, কিন্তু এই যিটো আপোনাৰ সিদ্ধান্তটো বা আপে তাত কেণ্ডিডেট দিয়াটো, মই নাজানো ডিব্ৰুগড় সমষ্টিৰ ৰাইজে কি ৰায় দিছে, সেইটো 4 তাৰিখেহে ওলাব। কিন্তু ক'ৰবাত কেনেবাকৈ মনোজ ধানোৱাৰৰ খেলাটো বা আপুনি বাধা নিদিয়াটো, যি কাৰণতে নহওক কিয়, আপোনাৰ কাৰণে প্লাছ পইণ্টহে হৈছে নেকি? নাই, সেইটো নিৰ্বাচনৰ ফলাফলেহে নিৰ্ণয় কৰিব। কিন্তু মোৰ যিহেতু মই নিজেও চেষ্টা কৰিছোঁ, ভৱেন চৌধুৰী ডাঙৰীয়াই জানে, তেওঁলোকক মই এতিয়া আজি সংবাদ মাধ্যমৰ আগত মই নাম কৈ দিলোঁ। জেচমিন শ্বাহ ক'ত কথা পাতিছিলোঁ তাকো কৈছোঁ, ৰাজেশ শৰ্মাৰ কথা কৈছোঁ। যিহেতু কংগ্ৰেছ, কাৰণ নেশ্যনেল পাৰ্টি, তাত ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত কেজৰিৱাল ডাঙৰীয়াই পোনপটীয়াকৈ কথা পতাৰ পৰিৱেশ আছে। মই বহুতবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, তেওঁলোক নোৱাৰাৰ পিছত মই নিজে গ'লোঁ, মই নিজেও তেওঁলোকৰ লগত কথা পাতি ইনিচিয়েটিভ লৈছোঁ। প্ৰথম চৌধুৰী ডাঙৰীয়া, তাৰপিছত তেওঁৱে ক'লে যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে, আপুনি পোনপটীয়াকৈ পাতি লওক। পাতিছোঁ, মই যি কথা কৈছোঁ একদম আপোনাৰ আগত যিখিনি কথা কৈছোঁ তেওঁলোককো খোলাখুলিকৈ কৈছোঁ। তাৰপাছত হৈ নুঠিলে যেতিয়া মই ইতিমধ্যে ফিল্ডত নামি গ'লোঁ, কাৰণ মোৰ ঘোষণাটোহে বাকী আছিলে, বাকী সোণোৱাল ডাঙৰীয়া ঘোষণা আগতীয়াকৈ হৈ গ'ল। গতিকে সেইটো সময়ত যেতিয়া কংগ্ৰেছ নেতৃবৰ্গই মোক কৈছে, তেতিয়া মই ক'লোঁ যে যিহেতু হৈ নুঠিলে, মোৰো ইনিচিয়েটিভ আপোনালোকেও আগতে লৈছিলে, নহ'ল, এতিয়া আপোনালোকে যদি কিবা কথা পাতে ডিচিশ্যন লয় আপোনালোকৰ কথা, কিন্তু মই খেলিমটো ফাইনেল, মই এইটো পিছ নহ'ব। আৰু মই চাহ জনগোষ্ঠীয় মানুহক মই অন্যায় কৰিছোঁ, মই বাধা দিছোঁ, এই কথাটো হ'ব নোৱাৰিব। এইটো যাতে নেৰেটিভ যাতে ক্ৰিয়েট নহয়, মোক যাতে চাহ জনগোষ্ঠীয় মানুহে মোক যাতে শত্ৰু বুলি নাভাবে, সেই কথা মই তেওঁলোক ক্লিয়াৰকৈ কৈছোঁ। এতিয়া মই আপোনাক আপ বা বিজেপিলৈ নাযাওঁ বাৰু, কিন্তু ধৰক আপোনাৰ যদিও আমি পিছত দেখিছোঁ পৱন সিং ঘাটোৱাৰেই হওক বা ৰাজু চাহুৱেই হওক বা অন্যান্য নেতাসকল আপোনাৰ লগত যথেষ্ট সক্ৰিয়ভাৱে লাগি গৈছিল, বিশেষকৈ পৱন সিং ঘাটোৱাৰ। সেইজন পৱন সিং ঘাটোৱাৰে আকৌ দুদিনমানৰ সেই তেতিয়াৰ পৰা আগতে যে সোণোৱালে জিকিব, ক্ল'জ ড'ৰ মিটিঙত তেখেতেও হয়তো ভবা নাছিল সেইটো যে ৰেকৰ্ডিং হৈ আছিল। এনে প্ৰেক্ষাপটত কংগ্ৰেছৰ পৰা 100% সমৰ্থন আপুনি পাইছেনে? নিশ্চয় পাইছোঁ, নিশ্চয়, কাৰণ ঘাটোৱাৰ ডাঙৰীয়াই যথেষ্ট সক্ৰিয়তাৰে বাধ্য হৈ দিব লগা হৈছে নেকি? নাই, তেনেকুৱা বুলি মই নাভাবোঁ, কাৰণ তেখেতে মোক আশীৰ্বাদো দিছে আৰু সহযোগিতা কৰিছে, গাইড কৰিছে। আৰু আপুনি সুধিছিলেনে যে কিয় তেখেতে সেই বাক্যটো ক'লে? নাই, তেওঁ সেই কথাটো ক্লেৰিফিকেশ্যন দিছে, এটা মিছকোটেড কৰা বুলি, বা সেই কথাটো কৈ কথাখিনি বাকীখিনি মানে পিছৰ কথাখিনি কাটি দি মানে এটা ৰং ইণ্টাৰপ্ৰিটেশ্যন কৰা বুলি তেওঁ ইতিমধ্যে কৈছে, আৰু সংবাদ মাধ্যমতো কৈছে। আৰু ময়ো ভাবোঁ যেনেকৈ মোক গাইড কৰি আছে, যেনেকৈ তেওঁ গোটেই কথাবোৰত বাট দেখুৱাইছে, গতিকে তেওঁ আমাৰ লগত অতি শক্তিশালীভাৱে আমাৰ লগত জড়িত হৈছে। তেখেতৰ সন্মানীয় সহধৰ্মিনী বিধায়িকা তেখেতো জড়িত হৈছে, তেখেতৰ পুত্ৰ, সকলো মানুহে, ৰাজু চাহু ডাঙৰীয়াও বিভিন্ন কথা কৈছিল, কিন্তু তেওঁলোকেও লাগিছে, এটুৱা মুণ্ডাৰ ডাঙৰীয়া লাগিছে। মানে চাহ জনগোষ্ঠীয় যিসকল নেতা আছিলে, মই দেখিছোঁ যে সকলোৱে সততা নিষ্ঠাৰে কাম কৰিছে, যুঁজিছে।
মানে শেষত এটা পৰিৱেশ আহি গ'ল আৰু তেওঁলোকেও সেইটো আৰু টিকেট বিচৰাৰ অধিকাৰ সকলোৰে আছে খং খুব থাকিব সকলোৰে আমিও বুজি পাইছোঁ ময়ো নিজে গৈছোঁ নিজে কথা পাতিছোঁ সকলোৰে লগত একেলগে আমি যেতিয়া নমিনেশ্যন দিবলৈ গৈছোঁ কান্ধত কান্ধ মিলাই সকলো আগবাঢ়িছোঁ গতিকে এইটো এটা পৰিৱেশ থাকে এটা ডেমক্ৰেটিক অনুষ্ঠান এটা মই বুজি পাওঁ গতিকে সকলোৰে এইটো আছে গতিকে মই এইটো কেতিয়াও ধৰি থকা নাই আৰু তেওঁলোকেও মই দেখিছোঁ যে অত্যন্ত শক্তিশালীভাৱে সততা নিষ্ঠাৰে যথেষ্ট তেওঁলোকে কষ্ট কৰিছে এই যিটো বণ্ডিংটো 26লৈকে থাকিবগৈনে চাওক আজিতো আমি যিটো পৰিৱেশ দেখিছোঁ এইটো আমাৰ এই যিটো কম্বিনেশ্যন এই কম্বিনেশ্যনটোৱে আপোনালোকে সকলোৱেও নিশ্চয় স্বীকাৰ কৰিব যে মানুহে এইটো একচেপ্ট কৰিছে এই আমাৰ যিটো ধৰক বিভিন্ন আদৰ্শ এতিয়া আদৰ্শৰ মিল নাই কৈয়ে থাকোঁ কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ মিল নাই বাওঁপন্থীৰ লগত আমাৰ আদৰ্শৰ মিল নাই কিন্তু এইটো যিটো সময়ৰ আহ্বান এই আহ্বানত আমাৰ যিটো দায়িত্ব দেশ বচোৱা জাতি বচোৱা দেশৰ সংবিধান গণতন্ত্ৰ বচোৱা এই গোটেই সংগ্ৰামখনত আমাক ৰাইজে আমাৰ যিটো নেৰেটিভ বা আমাৰ সংগ্ৰামখনক ৰাইজে স্বীকৃতি দিছে সেইকাৰণে ইমান ঢৌ আৰু ইমান আৱেগ যোৰহাটত হৈছে ইমান ঢৌ আৱেগ নগাঁও আপোনাৰ গুৱাহাটীত হৈছে গতিকে এই মানে যিটো আমাৰ এইবাৰ কম্বিনেশ্যনটো সেই কম্বিনেশ্যনটো মানুহে একচেপ্ট কৰিছে বিজেপিৰ যিটো প্ৰপাগাণ্ডা কেম্পেইনিং সেইটো মানুহে একচেপ্ট কৰা নাই তেওঁলোকে কংগ্ৰেছৰ লগত জাতীয় পৰিষদ গুচি গ'ল আছুৱে জন্ম দিয়া দলটো এই নেৰেটিভটো মানুহে সকলোৱে বুজি পাইছে যে এইটো প্ৰয়োজনীয়তা সময়ৰ আহ্বান কাৰণ এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা হৈছে মানে বিজেপিও মুছলিম লীগৰ লগত চৰকাৰ কৰিছে ইমাৰ্জেঞ্চি সময়ত বিজেপি বাওঁপন্থীৰ লগতো চৰকাৰ কৰিছে গতিকে এইটো সময়ৰ তাগিদাত আদৰ্শৰ ঊৰ্ধলৈ গৈ ৰাষ্ট্ৰ ৰক্ষা দেশৰ স্বাৰ্থৰ কাৰণে মানুহে কাম কৰিব পৰাৰ যিটো পৰিৱেশ সেইটো মানুহে সাধাৰণ জনগণেও কিবা নহয় কিবা এটা তেওঁলোকে উপলব্ধি কৰি তেওঁলোকে এই গোটেই কথাটো সমৰ্থন দিছে কিন্তু আপুনি কৈছে মানুহে বুজিছে ময়ো স্বীকাৰ কৰোঁ যে আপোনাৰ কংগ্ৰেছৰ সমৰ্থনতেই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য কেন্দ্ৰীয় মন্ত্ৰী হৈছিল অসম গণ পৰিষদেও কংগ্ৰেছৰ সমৰ্থনে এইচ ডি দেৱগৌড়া আৰু আই কে গুজৰালৰ লগত কোৱালিশ্যন গভৰ্ণমেণ্টত আছিল কিন্তু লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন খেলিছে অকল মুনাফা আদায়ৰ বাবে ৰাজনৈতিক মুনাফা আৰু দলো কৰিছে অকল ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এইখিনি কথা মোৰ কথা নহয় আপোনাৰ প্ৰতিদ্বন্দ্বী ডিব্ৰুগড় সমষ্টিৰ শাসকীয় পগৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কোৱা কথা চাওক প্ৰথম কথাটো হৈ গ'ল যে সৰ্বানন্দ সোণোৱালৰ মুখত ছদ্মবেশী জাতীয়তাবাদী কোন হয় কোন নহয় এইটো তেওঁৰ মুখত আচলতে শোভাই নাপায় তেওঁৰ কিমানখন মুখা সলনি কৰিলে এইটো কথা সকলোৱে জানে গতিকে তেওঁ যিটো কথা কৈছে মোক লৈ সেইটো কথা অসমৰ ৰাইজে ইতিমধ্যে গম পায় যে মই কি কৰি আছোঁ কি কৰি থকা নাই আৰু বিশেষকৈ তেওঁ যেতিয়া কাজ জাপি দিয়াৰ সময়ত সৰ্বানন্দ সোণোৱালৰ যিটো তেওঁৰ ভূমিকা সেই ভূমিকাৰ সময়তে আচলতে তেওঁ কি কৰিছে এই কথাটো গম পায় আৰু আমি আমাৰ দলে ছাত্ৰ সন্থাই জন্ম দিয়া যুৱ ছাত্ৰ পৰিষদে জন্ম দিয়া দলটোৱে আমাৰ আদৰ্শ আমি পৰিহাৰ নকৰোঁ বহুতবাৰ আমি কৈ আহিছোঁ কংগ্ৰেছৰ লগত আমি সহৱস্থান এইকাৰণেই কৰিছোঁ ভোট বিভাজন হ'ব নালাগে আৰু কংগ্ৰেছে জাতিটোক যিমান অন্যায় কৰিছে তাতকৈ বহুত বেছি অন্যায় বিজেপিয়ে কৰিছে কাৰণ কাখন জাপি দিয়াৰ ফলত 855জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিখন সম্পূৰ্ণৰূপে নাটচাট হৈ গ'ল সেইখনৰ কোনো মূল্য নথকা হ'ল অসম চুক্তিৰ 5 নম্বৰ দফা একেবাৰে অস্তিত্বহীন হৈ পৰিলে কাৰণ সেই 5 নম্বৰ দফাতে বিদেশী চিনাক্তকৰণ তেওঁলোকক বহিষ্কৰণ কৰাৰ গোটেই কথা বতৰাবোৰ ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা সকলো কথা তাত জড়িত হৈ আছে যেতিয়া কাজ জাপি দিলে 71 চনৰ সলনি পৰিৱৰ্তে আৰু 43 বছৰ অতিৰিক্ত বিদেশী বুজা ধৰ্মৰ নামত 2014 চনৰ 31 ডিচেম্বৰলৈকে দিয়াৰ যেতিয়া কথা হ'ল তেতিয়ালৈকে অকল 43 বছৰ বিদেশীৰ অতিৰিক্ত বুজাই নহয় এই 43 বছৰ বিদেশী বুজা জাপি দিয়াৰ ফলত আমাৰ অসমৰ মানুহৰ মাটি ভেটি এই বিদেশীসকলক দিব লাগিব আমাৰ চাকৰি বাকৰি তেওঁলোকে নাগৰিকত্ব দিয়াৰ ফলত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আমাৰ চাকৰি বাকৰি কাঢ়ি লৈ যাব আৰু ৰাজনৈতিক অধিকাৰো তেওঁলোকে আমাৰ পৰা কাঢ়ি লৈ যাব কাৰণ তেওঁলোকে কৰি থকা 10 লাখে যদি সংখ্যা হয় 25-30 হাজাৰকেও যদি এটা সমষ্টিত তেওঁলোকক সংস্থাপিত হৈ থাকে বা অলৰেডি তেওঁলোকক হোৱাৰ পৰিকল্পনা যদি তেওঁলোকক কৰে তেতিয়াহ'লে 25 হাজাৰে এটা সমষ্টিৰ এটা ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰিব পাৰে তাৰমানে 25 হাজাৰকে সংস্থাপিত কৰিলে 10 লাখত 40টা সমষ্টি তেওঁলোকৰ হাতত তেওঁলোকৰ কব্জাত আহি যায় তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে যে এই যিবোৰ কনচিকুৱেন্সেছ আছে ভয়াৱহতা আছে কাজ জাপি দিয়াৰ এইবোৰ কথা ৰাইজক আমি বুজাই আহিছোঁ ৰাইজে গৰিষ্ঠ সংখ্যক ৰাইজে বুজি পাইছে বহুতে হয়তো বুজি পোৱা নাই কিন্তু এতিয়া লাহে লাহে উপলব্ধি কৰিছে আৰু সেইকাৰণে এইবাৰ ডিব্ৰুগড়ত চাব এইবাৰ নিৰ্বাচনৰ যিটো প্ৰচাৰ কাৰ্য তাত অতদিনে তেওঁলোকে
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ টিটকাৰী মাৰি আছিলে যে কাটো ইছ্যু নহয় কিন্তু মই নিৰ্বাচনৰ প্ৰচাৰ সভাসমূহত যাওঁতে মই গৈ পোৱাৰ আগত ৰাইজ যিসকলে তাত তেওঁলোক একত্ৰিত হয় তেওঁলোকে কা বিৰোধী ধ্বনি দি গোটেই প্ৰচাৰ সভাখন চলাই থাকে কা আমি নামানো কা আমি বিৰোধিতা কৰিম এইবোৰ শব্দ তেওঁলোকে শ্লোগান দিয়াৰ পিছত মই গৈ পোৱাৰ পিছত বক্তব্য দিওঁ সেই সময়ত আপোনাৰ উপলব্ধিয়ে নহ'ব যে এইখন কা বিৰোধী জনসভা নে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য তাৰ মানে এই যিটো জাতীয় অন্যায় তেওঁলোকে কৰিলে এই অন্যায়ৰ কথা মানুহে পাহৰি যোৱা নাই সেইকাৰণে বিজেপিয়ে জাতিটোক যি কৰা অন্যায় এই অন্যায়ৰ হেৰিটো বহুত বেছি কংগ্ৰেছতকৈ কাৰণ কেৱল মাত্ৰ বিদেশীৰ এই গোটেই বিষয়টোৱেই নহয় আন কথা অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি নকৰিলে বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি কৈ তেওঁলোকে খুলিলে আমাৰ মাটি কোনো কাৰণতে বাংলাদেশক নিদিওঁ বুলি কৈ তেওঁলোকে মাটি আমাৰ দিলে তাৰমানে কিমান জাতিটোক অন্যায় কৰে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি নকৰিলে এই বিভিন্ন ধৰণৰ অন্যায়ৰ যিবোৰ কথা বতৰা এইবোৰৰ হাৰটো ইয়াৰ যিটো মানে গভীৰতাটো যিমান যিটো হাৰত তেওঁলোকে কৰিছে সেইটো বহুত বেছি এই কথা মানুহে বুজি পাইছে উপলব্ধি কৰিছে গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিটো কথা তেওঁ কৈছে বেলেগক তেওঁ নিজে নিজৰ ইতিহাসটো তেওঁ চাব লাগে তেওঁ ছাত্ৰ সন্থা কৰিছিলে ছাত্ৰ সন্থা কৰি তেওঁ তাৰপিছত হঠাৎ এজিপি কৰি তেওঁ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে বিজেপি গ'ল এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল তাৰ লগত তেওঁ যেতিয়া কা জাপি দিলে তেওঁ মনে মনে থাকিল একত্ৰীকৰণ হ'ব মাৰ্চ হ'ব নে এটা উমৈহতীয়া কিবা মঞ্চৰ মাজত সকলোৱে নিজৰ নিজৰ সত্তাটো জীয়াই ৰাখি থাকিব আন বেলেগৰ সহযোগ আচলতে কথাটো কি কাৰণ অখিল গগৈয়ে কৈছে যে কথা বতৰা চলি আছে একত্ৰীকৰণ আৰু আপুনি দুদিন পূৰ্বে আপুনি খোলাকে কৈছে যে আপুনি ব্ৰডাৰ লেভেলত জাতীয়তাবাদটো আপুনি বিচাৰে কেৱল 2G 3G আপুনি বিশ্বসিদ্ধ নহয় আপুনি বিভিন্ন ধৰণৰ বৰাক উপত্যকাৰ পৰা আৰম্ভ কৰি উজনি নামনি বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় সত্তাখিনিক সন্মান সহকাৰে জীয়াই ৰাখি এটা আমব্ৰেলাৰ কথা আপুনি উল্লেখ কৰিছে চাওক যিটো মোৰ ডেমক্ৰেটিক যিটো অতি গণতান্ত্ৰিক যিটো বিজ্ঞানসন্মত সেইটো আমি প্ৰথম প্ৰায়ৰিটি দিব লাগিব আৰু যেতিয়া আধাৰটো অজিত ভূঞা ডাঙৰীয়াই কৈছে তেওঁ বক্তব্য কৰিছে তেওঁৰ কথাটো মই সমৰ্থন কৰিছোঁ কাৰণ মই বুজি পাইছোঁ যে তাত অতি গণতান্ত্ৰিকতা আছে আমি য'ত চাওক আমি এই আঞ্চলিকতাবাদ মানেনো কি আমি সকলোৱে নিজৰ নিজৰ আইডেণ্টিটি বিচাৰোঁ আঞ্চলিক সত্তাসমূহ এতিয়া যদি সোণোৱাল কছাৰী গণমঞ্চক যদি আমি কওঁ যে আহক আপোনালোকে আমাৰ ইয়াত মাৰ্জ কৰক এইটো গণতান্ত্ৰিক হ'বনে আমি য'ত মানে বিকেন্দ্ৰীভূত ব্যৱস্থা এটাৰ কথা কওঁ আমি আকৌ কেন্দ্ৰীভূত কথা এটালৈ যদি আমি লৈ যাওঁ এই কথাটো কিমান উচিত হ'ব আমি সেইকাৰণে প্ৰথম আমি যিটো বিজ্ঞানসন্মত যিটো আধাৰ সকলো শক্তিৰে নিজৰ আদৰ্শ কাৰণ আদৰ্শ বেলেগ বেলেগ হ'ব পাৰে অকণমান আদৰ্শ বেলেগ থাকিব পাৰে কিন্তু আদৰ্শ অকণমান বেলেগ থাকিলেও একেখন মঞ্চত আমি থিয় হ'ব পৰা এটা পৰিৱেশ আছে সেই পৰিৱেশটো আমি গঢ়ি দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ সেইকাৰণে সকলো কেৱল মাত্ৰ যাতে আমি গগৈ বুঢ়াগোহাঁই শইকীয়া কলিতা আৰু বৰঠাকুৰৰ মাজত যাতে কেৱল মাত্ৰ নাথাকে জাতীয়তাবাদটো ইয়াক যাতে সম্প্ৰসাৰণ কৰিব পাৰোঁ ইয়াত যাতে জাতি জনগোষ্ঠী এতিয়া সোণোৱাল কছাৰীসকলৰ এটা সত্তা আছে মিচিংসকলৰ নিজা এটা সত্তা আছে তেওঁলোকে আঞ্চলিক ৰাজনীতি কৰিছে যদিও আজি পৰিস্থিতিৰ দাস হৈ বিজেপিৰ লগত তেওঁলোকে গৈছে নতুন হঠাৎ কোনোবা এটা শক্তি ইমাৰ্জ কৰিব বড়ো আমাৰ জনগোষ্ঠীয় মানুহৰ তেওঁলোকৰো এটা সত্তা আছে কাৰ্বিসকলৰ এটা আছে তিৱাসকলৰ আছে ৰাভাৰ আছে যিসমূহ এতিয়া যিকোনো কাৰণত নহওক লাগিলে বহুত হয়তো বিজেপিৰ লগত বিলীন হৈছে বা কিবা হৈছে মাৰ্জ হৈ গৈছে ক'ৰবাত কিন্তু মই ভাবোঁ যে এইবোৰো এটা তাৰ মাজত নতুনকৈ এটা শক্তি ইমাৰ্জ হোৱাৰ সম্ভাৱনা আছে বা তেওঁলোকবোৰেও পৰিৱেশ পৰিস্থিতিৰ দাস হৈহে তেওঁলোকে এতিয়া বিজেপিৰ লগত আছে কিবা কাৰণ তেওঁলোক আহি আমাৰ লগত একেলগে কাম কৰিব পাৰে গতিকে এটা বহল পৰিসৰত ইনক্লুচিভ জাতীয়তাবাদৰ কথা যিহেতু আমি কৈ থাকোঁ সেই জাতীয়তাবাদটো আমি আগবঢ়াই লৈ যোৱাটো মই বিচাৰোঁ প্ৰাণে বিচাৰোঁ আৰু এইটোৰ লগত আমাৰ কংগ্ৰেছৰ লগত সংঘাত আৰু দ্বন্দ্বৰ কোনো কথা নাই কাৰণ ভোট বিভাজনটো নহ'লে আকৌ হ'ব তিনিটা শক্তি এফালে বিজেপি তেওঁলোকৰ মিত্ৰজোঁট কংগ্ৰেছ আৰু আমি আঞ্চলিক শক্তি ভোট বিভাজন হ'ব আমি এইটো বিচৰা নাই কিন্তু আঞ্চলিক দলসমূহৰ মাজত এটা সমন্বয় সকলোৰে মাজত এটা সুসম্পৰ্ক একেলগে যুঁজিব পৰা পৰিৱেশ আৰু আমি কথা পাতিব পৰা পৰিৱেশ এইটো আমি বিচাৰোঁ আৰু চক এইটো 3G 2G এটা কোনোবা এটা শক্তিয়ে ষড়যন্ত্ৰৰ জাল পাতিছে আমি সেইখন জালত ভৰি দিয়াটো উচিত নে কোনোবা এটা শক্তিয়ে কিছু ব্যক্তি কোনোবা শক্তিয়ে 3G 2G এখন জাল পাতি দিছে 2G 3Gৰ জাল পতা শক্তিটো শাসকৰ নে বিৰোধীৰ
নাই শাসকীয় পক্ষইতো কৰিছে আচ্ছা শাসকীয় পক্ষই কাম কৰি আছে ৰাজনীতিটো মানে ইমান জটিল হৈ গৈছে কোনে কি কৰি আছে অলপ ধৰিবলৈ টান হৈ গৈছে না সেইটো চাওক তেওঁলোকে যেতিয়াই 3G 3টা আদৰ্শৰ মই জাতীয়তাবাদী আদৰ্শৰ এটা মানুহ আজন্মভাৱে কৰি আছোঁ গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটা কৰি আছে অখিল গগৈ ডাঙৰীয়া নিজৰ এটা ধাৰা আছে আমি তিনিটা একেলগে এখন ফটো উঠোঁতেই যেতিয়া ভূমিকম্প হৈ গ'ল আৰু ইয়াক পলিটিকেলি প্লে কৰিবৰ কাৰণে যেতিয়া শাসকীয় পক্ষৰ পৰা তেনেকুৱা ৰণকৌশল কৰা হ'ল তেতিয়াই আপোনালোকে মন কৰিব মই ডিনাই কৰি আছোঁ কিন্তু 3G কি কথা আছে মই সকলোৱে সন্মিলিতভাৱে আমি একেলগে মানে যুঁজিব লাগে গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে ইয়াত এইটো নেৰেটিভ আজিৰ দিনত মোৰ প্ৰতি মানুহৰ ভাল পোৱা মৰমটো সদায় থাকিব নেকি নাথাকে নহয় আমিতো এইটো ভাবি ল'লে নহ'ব যে এই সময়ত অকণমান ৰাইজে মোক মৰম আপুনি মাজতে মই এটা কথা সুধোঁ মানে এইটোলৈ যাম বাৰু আপুনি যে খুব এটা মই নাজানো কিমান সাকাৰ ৰূপ লয় আপুনি এইটো কিন্তু জাতীয়তাবাদৰ এইটো যদি সত্তা হয় বা এটা নতুন এটা পলিটিকেলি অসমৰ ৰাজনীতিৰ এটা মাইলষ্টোন হ'ব যদি এই যিটো আমব্ৰেলাৰ কথা আপুনি উল্লেখ কৰি আছে আৰু আপুনি আৰু এটা কথা সিদিনা খুব ডাঙৰ কথাটো কৈছে যে কোনে কেনেকৈ লৈছে মই নাজানো কিন্তু মই এনেকৈ ভাবিছোঁ কথাটো যে আপুনি এতিয়াও ক'লে যে শাসক পক্ষৰ লগত আছে হয় এতিয়া বাধ্যত পৰি আছেনে কম্প্ৰমাইজ কৰি আছেনে সেইটো আমি নাজানো বা আপুনি তেনেকৈ কৈছে কিন্তু মই কৈছোঁ যে আপুনি কিবা ছিগনেল পাইছে নেকি তেনেকুৱা শাসক পক্ষৰ লগত থকা জাতীয়তাবাদী সত্তাসমূহ দৰকাৰ হ'লে কাইলৈ বিৰোধীলৈ আহিব তেনেকুৱা কিবা ছিগনেল নাই নিশ্চয় চাওক ৰাজনীতিত যিকোনো কথা সম্ভৱ কিন্তু আমি আদৰ্শটো ঠিকে ৰাখিব লাগিব আদৰ্শৰ ওপৰত গোটেই ৰাজনীতিটো চলে আৰু আপুনি কোৱা নিচিনাকৈ স্বতন্ত্ৰতা আমি দিব লাগিব আমি যদি আজি তেওঁলোকক জোৰ কৰি আমি মাৰ্চ কৰিবলৈ কাৰোবাক বাধ্য কৰোঁ আজি বড়োসকলক যদি কওঁ তেওঁলোকৰ ৰাজনৈতিক ধাৰাটোক যে তোমালোক আহা আমাৰ এই আঞ্চলিক ৰাজনীতিৰ ধাৰাটোক তোমালোকে মাৰ্চ কৰা এইটোতো ডেমক্ৰেটিক কথা নহয় আমি সোণোৱাল কছাৰী সৰু হত্যা হ'ব পাৰে তেওঁলোকে কিন্তু আমাক সমৰ্থন দিছে মোক সমৰ্থন দিছে মুকলিমূৰীয়াকৈ সোণোৱাল কছাৰী গণমঞ্চ মই যদি গোপাল সোণোৱালক কওঁ যে আহা তোমালোকে আহি আমাৰ জাতীয় পৰিষদত জইন কৰা এইটো শুদ্ধ হ'বনে আমি ভাবি চাব লাগিব এই কথাবোৰ আৰু ZPM এটা মিজোৰাম ছাকচেছফুল মডেল মেঘালয়াত NPP যদিও আছে তাত কিমানটা ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক পাৰ্টি আছে হয় তেওঁলোকে এলাইনমেণ্ট NPPৰ লগত কৰিছে নতুবা BJPৰ লগত কৰিছে নতুবা কংগ্ৰেছৰ লগত কৰিছে আল্টিমেটলি কৰিছে নেফিঅ' ৰিঅ'ৰ তাতো এইটো কাম কৰিছে গতিকে এইটো এটা শুদ্ধ ছাকচেছফুল এটা মডেল হয় আৰু এইটোত আপুনি ক'বৰ দৰে এটা ডেমক্ৰেটিক পৰিৱেশ থাকে আৰু মই সেইকাৰণে মইতো এই কথাটো মানে সদায় এইটো প্ৰায়ৰিটি দি আহিছোঁ কাৰণ বেলেগ বেলেগ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক শক্তিসমূহৰ তেওঁলোকৰ সুকীয়া সত্তাটোকো সন্মান দিবলৈ আমি শিকিব লাগিব যিটো ভুল ইতিহাসত এবাৰ কৰি থৈ গৈছে কৰাৰ ফলত বুকুৰ পৰা আঁতৰি গৈছে আমি তেওঁলোকক আজৰি আনিবৰ কাৰণে কাৰণ আমাৰ জাতীয়তাবাদটো সকলোকে লৈ আমি অকল উজনি অসমত আমি অকল গগৈৰ মাজত আমি অকল শইকীয়া বৰুৱা মানে বুঢ়াগোহাঁইৰ মাজত কলিতা বৰঠাকুৰৰ মাজত ৰাখিব খোজা নাই এইটো সকলোৰে কাৰণে জাতীয়বাদ সমগ্ৰ অসমত থকা মানুহক অসমীয়া জাতীয়তাবাদ বুলি যিটো কওঁ বা জাতীয়তাবাদ যি জাতীয়তাবাদৰ অভিধাৰে তাত আমি সকলোকে ইয়াক সম্পৃক্ত কৰিব খোজোঁ ন' ডাউট এতিয়া তেনেকুৱা ধৰণৰ চেতনা আছে ক'ব বেয়া পায় মই তেওঁলোককে কৈছোঁ তেওঁলোক ভূমিপুত্ৰ তেওঁলোকে যদি কিবা নতুন মহাজাতি সত্তা যদি আছে কওক তেওঁলোকে নামটো দিয়ক আমি সেইধৰণে আগবাঢ়িম কিন্তু আমি তথাপিও আমি সকলোৱে সন্মিলিত হৈ থাকিব কৈছোঁ তাৰমানে অসমীয়া বুলি ক'বলৈ যে বেয়া পায় মই খোলাকৈ কৈছোঁ তোমালোকে কোৱা তোমালোকে আহিছা ভূমিপুত্ৰ মানে বহু দিনৰ আগৰ পৰা ইয়াত আছা কিবা নতুন ফৰ্মুলা মহাজাতি সত্তাৰ নতুন ধাৰণা যদি আছে তেওঁলোকে কওক কিন্তু আমি সকলোৱে মিলি সন্মিলিত আজি যিহেতু স্বীকৃতিপ্ৰাপ্ত অসমীয়া মহাজাতি সত্তাৰ এটা জাতীয়তাবাদৰ আধাৰ আমাৰ আছে বা আমি সকলোৱে স্বীকাৰ কৰিছোঁ বা বহু দিনৰ পৰা আমাৰ শংকৰদেৱ মাধৱদেৱৰ তেওঁলোকৰ আগৰ পৰা চুকাফা নৰনাৰায়ণৰ দিনৰ পৰা এটা ক্ৰমবিৱৰ্তনৰ বাটেৰে আহি এটা জাতি গঠন প্ৰক্ৰিয়া এটা গঢ় লৈ উঠিছে সেইটোত আমি সকলো আমাৰ নিজৰ আইডেণ্টিটি আছে আহোমৰো আছে বড়োৰো আছে ৰাভাৰো আছে তিৱাৰো আছে কাৰ্বিৰো আছে মিচিঙৰো আছে কিন্তু আমি সকলোৱে সন্মিলিতভাৱে কিবা এটা যিটো জাতি সত্তাৰ এটা জাতীয়তাবাদী ধাৰা আমি একত্ৰিতভাৱে কৰিব খুজিছোঁ তাত সকলোকে লোৱাৰ যিটো দায়িত্ব এইটো আমি পালন কৰিবলৈ বন্ধ কৰিব নালাগিব আপুনি বিজেপিৰ ট্ৰাম্প কাৰ্ডখনত আঘাত কৰিব খুজিছে নেকি বাৰু এতিয়া মই কথাটো এইটো সুধিছিলোঁ কেলৈ সুধিছোঁ মই যে মই আপোনাক প্ৰশ্নটো কৈছিলোঁ যে যিখিনি খোলাকৈ কৈছোঁ ধৰক অসম গণ পৰিষদ আছে অকণমান যদি কাষৰীয়া কৰি যাওঁ মিচিংসকল গণশক্তি আছিল ৰাভা আছিল তিৱা আছিল আপোনাৰ ধৰক কাৰ্বিসকল আছে ডিমাচাসকল আছে এতিয়া
সেই আমি ধৰক চকুৰ আগতেই তেখেতসকলৰ যিখিনি সত্তা আছিলে বা যিখিনি ধৰক সেই ক্ষুদ্ৰ ক্ষুদ্ৰ বুলি নকওঁ যে সেই নিৰ্দিষ্ট এলেকা ভৌগোলিক এলেকাটোৰ ভিতৰত তেখেতসকলৰ এটা স্বকীয় পৰিচয় আছিল আপোনাৰ ধেমাজিয়েই হওক বা সেইটো গণশক্তিৰ এটা সুকীয়া পৰিচয় আছিল মধ্য অসমত তিৱাসকলৰ এটা সুকীয়া পৰিচয় আছিল আপোনাৰ দুধনৈ বা এই অঞ্চলটোত ৰাভাসকলৰ এটা সুকীয়া পৰিচয় আছিল বা বৰভূমিৰ কথা নকওঁৱেই কাৰ্বি পাহাৰত কাৰ্বিসকলৰ বা ডিমা হাছাওত ডিমাছাসকলৰ চকুৰ আগত আমি সেইটো সলনি হোৱা দেখা পাইছোঁ চকুৰ আগত আপোনাৰ গণশক্তিৰ পৰা আহি পেলাই বিজেপি হৈছে ৰাভাৰ পৰা আহি পেলাই বিজেপি হৈছে তিৱাৰ পৰা আহি পেলাই বিজেপি হৈছে আপোনাৰ BPFৰ পৰা আহি পেলাই বিজেপি হৈছে কাৰ্বিৰ পৰা বিজেপি ডিমাছাৰ পৰা বিজেপি ক'ৰবাত হয়তো পুলিয়ে পোখাই বিজেপি হৈছে আপুনি তাৰ পৰা কিবা ছিগনেল পাইছে নেকি মোৰ প্ৰশ্নটো সেইটোহে মানে ছিগনেলৰ কথা মই নকওঁ কিন্তু সেইটো সম্ভাৱনা নিশ্চয় থাকিব তেওঁলোকো অভিজ্ঞতাৰে পুষ্ট চকুৰ আগত দেখিছে নিজে তুলি তালি ডাঙৰ দীঘল কৰা দল এটা মানে ডাঙৰ আগবঢ়াই লৈ যোৱা দল এটা হঠাৎ কোনোবাই হাইজেক কৰি লৈ গুচি গৈছে মানে বিজেপিৰ দৰে আগ্ৰাসী শক্তিৰ ওচৰত আঞ্চলিক শক্তিবোৰৰ তেওঁলোকৰ যে নিৰাপত্তা নাই তেওঁলোক যে লাঞ্ছিত তেওঁলোকে যে নিজে ভবাৰ ধৰণে নিজৰ অধিকাৰ বিচৰা সংগ্ৰামখন আগবঢ়াই লৈ যাব পৰা নাই এইটোতো নিশ্চিত কথা গতিকে আজি বিভিন্ন ধৰণৰ এইটো এনেকুৱা এখন আগ্ৰাসী চৰকাৰ অতি প্ৰতিশোধ পৰায়ণ এখন চৰকাৰ তাৰ কাৰণে বহু শক্তিয়ে এটা সাফোকেটেড হৈ তেওঁলোকৰ লগৰ পৰা আঁতৰি আহিব পৰা নাই কিন্তু তেওঁলোকবোৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে মই আপোনাক ছিগনেল আছে বুলি নকওঁ ছিগনেল আছে নাই সময়ে ক'ব গতিকে মই সেই গোটেই বাটটো খোলা ৰাখিছোঁ আৰু তেওঁলোকো মই ভাবোঁ যে আমি যিটো শক্তিশালী জাতীয়তাবাদী এটা সমন্বয়ৰ এখন প্লেটফৰ্ম কৰিব খুজিছোঁ সেইখন আমি গঢ়ি তুলিব পাৰিম আৰু ২৬ত তাৰ প্ৰতিফলন হ'ব মই এটাই কথা কওঁ আপোনাক মই ছিগনেল নাই পোৱা বুলি কৈছোঁ যে ২৬ত তাৰ প্ৰতিফলন হ'ব কামটো বৰ সহজ নহয় কিন্তু যথেষ্ট টান তেওঁলোকো অভিজ্ঞতাৰ পুষ্ট কাৰ্বি আংলঙতো অভিজ্ঞতা পায় তেওঁলোকে পাইছে বড়োভূমিতো তেওঁলোকে বিটি এডি কক বিটি আৰ কক দুইটাতে তেওঁলোকে অভিজ্ঞতা পাইছে BPFও বুজি পাইছে EPL মই ক'ব খোজা নাই বিজেপিৰ লগত এতিয়া যিহেতু আছে তেওঁলোকে বুজি পাইছে গণশক্তিৰ নেতাসকলেহে তেওঁলোকে যি পাব লগা প্ৰাপ্য অধিকাৰ বা তেওঁলোকে সা সুবিধা পাইছে কমন মানুহৰ চেণ্টিমেণ্ট উত্তৰণৰ কাৰণে বহু চেষ্টা কৰে সাধাৰণ মানুহ যিবিলাকৰ কোনো ৰাজনৈতিক দিশটোৰ লগত দূৰছে কোনো লেনা দেনা নাই আমাৰ যিসকল জাতীয়তাবাদী নেতা ৰাজনীতিত ভৰি দিছে তেখেতসকলৰ বিৰুদ্ধে এটা কমন এলিগেশ্যন যে তেখেতসকলে ক্ষমতাত অধিষ্ঠিত নোহোৱালৈকে চব ঠিকে থাকে কিন্তু ক্ষমতা পোৱাৰ পিছত তেখেতসকলে ইমান বেছি পাভলুটি মাৰে সেয়া মই অসমীয়া যিটো মেইন ষ্ট্ৰীম অসমীয়া বুলিয়ে কওঁ বা বিভিন্ন জনগোষ্ঠীয় জাতীয়তাবাদৰ কথাই কওঁ সেয়া লাগিলে প্ৰফুল্ল মহন্তৰ পৰা সৰ্বানন্দ সোণোৱালৰ পৰা অতুল বৰাৰ পৰা ভুৱন পেগুলৈকে যিখিনি মানুহৰ কথা বতৰাই সমাজ এখন উদ্বুদ্ধ কৰিছিল আপোনাক স্বীকাৰ কৰিছোঁ আপোনাৰ কথাটো লুৰিণজ্যোতি গগৈ তেনেকুৱা নহ'ব বুলি আমি কেনেকৈ এইটো নহয় এইটো চিন্তাই নকৰিব তেওঁলোকৰ এইটো যিটো জাতীয় এইটো মই জাতীয় বিৰম্বনা তেওঁলোকে কৰা কাম কাজ প্ৰফুল্ল মহন্ত ভৃগু ফুকন ভগৱানৰ পিছৰে মহাপুৰুষৰ দৰে অৱতাৰী পুৰুষ আছিল মহাপুৰুষ বুলি নকওঁ অৱতাৰী পুৰুষ অসমৰ দিগন্ত প্ৰফুল্ল মহন্ত বুলি কয় তাৰপিছত সৰ্বানন্দ সোণোৱাল যেতিয়া আহিলে জাতীয় নায়ক হৈ গ'ল এই যিটো পৰিক্ৰমা আৰু এগৰাকী সংগ্ৰামী নেতা আপুনি কৈছে ভুৱন পেগু বা অনুজ পেগু একজেক্টলি তেওঁলোকৰ বা টংকেশ্বৰ এটা সময়ৰ টংকেশ্বৰ গতিকে এইসকলৰ যিটো মানে প্ৰমোদ বড়ো তেওঁলোকৰ যিটো নিজৰ ব্যক্তি স্বাৰ্থ আৰু ক্ষমতাৰ কাৰণে নিজৰ গোটেই জাতীয় আদৰ্শ বা যিটো গোটেই কথাটো যিটো জলাঞ্জলি দিয়া যিটো কথা বতৰা এইটো মই ভাবোঁ যে আমাৰ কাৰণে জাতিটোৰ কাৰণে বৰ দুখজনক এখন ছবি এটা পৰিৱেশ এইটোও যাতে সদায় হৈ নাথাকে আমি কোনোবাই নহয় কোনোবাই কৰিব লাগিব মোৰ শক্তি কিমান মই নাজানো কিমানলৈকে মই অকলে মই বুলি ক'লেতো এটা অহংকাৰী কথা আমিবোৰে কিমানলৈকে যুঁজিব পাৰোঁ এইটো আমি নাজানো কিন্তু মই আপোনাক কথা দিছোঁ মোৰ নিজৰ কথাটো মই যিহেতু জানো মোক অন্তত সেইটো পজিশ্যনত কেতিয়াও নাপায় আৰু কাৰণ মই নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰাই নাই যিমান পাৰি মই এই যিটো ধাৰা এইটোক যাতে মানুহে পুনৰ উজ্জীৱিত হয় বিশ্বাসৰ মাজলৈ পুনৰ ঘূৰি আহে আস্থাৰ মাজলৈ যাতে এই ধাৰাটো পুনৰ ঘূৰি আহে তাৰ কাৰণে যিমান পাৰি সৰ্বোচ্চ উজাৰি কৰিম আৰু মই ভাবোঁ যে বৰ বেছি দিন নালাগে খুব সোনকালে ঘূৰি আহিব এতিয়াও মানুহৰ মাজত অবিশ্বাসৰ সন্দেহৰ এটা বাতাবৰণ আছে মোক মানে প্ৰফুল্ল ভৃগুৱে এইটো কৰিলে সৰ্বানন্দ এইটো কৰিলে লুইনে কিয় নকৰিব এইটো প্ৰশ্ন কমন মানুহৰ মাজত আছে কথাটো উচিত
প্ৰশ্ন মোক চাই থকাটো উচিত কিন্তু মই ৰাইজক কথা দিছোঁ যে ভৃগু প্ৰফুল্ল তেওঁলোকৰ সমান আমি নেতাও নহয় সৰ্বানন্দ সোণোৱালৰ সমানো আমি নেতা হোৱা নাই আমি সাধাৰণ এগৰাকী জাতীয় সৈনিক আৰু সেৱক হ'বলৈ চেষ্টা কৰিছোঁ এগৰাকী জাতীয়তাবাদী যোদ্ধা হ'বলৈ চেষ্টা কৰিছোঁ কিন্তু আদৰ্শত তেওঁলোকে যিটো কম্প্ৰমাইজ কৰিলে নিজৰ স্বাৰ্থৰ কাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে ডাঙৰ মন্ত্ৰী হ'বৰ কাৰণে গোটেই জাতীয় প্ৰশ্নবোৰ জলাঞ্জলি দিলে জাতীয় সংকটৰ সময়ত তেওঁলোকে মৌন হৈ থাকিলে চাৰেণ্ডাৰ আত্মসমৰ্পণ কৰিলে সেনেকুৱা কাম কেতিয়াও কোনো কাৰণতে লুৰিণজ্যোতি গগৈয়ে নকৰে এই কথা আপোনাক কথা দি থৈছোঁ কিন্তু মই ঠিক আছে সেইটোত মই আপোনাৰ সত্তাটোৰ কথা অসমৰ মই নক'বও নালাগে বাৰু মই এইটোৱে আশা কৰোঁ আৰু সময়ত অপেক্ষা কৰিব ডেফিনেটলি কিন্তু ধৰক এই যিটো আপুনি গোটেই আপোনাৰ যিটো ইনক্লুচিভ পলিটিক্সৰ কথা কৈছে ৰিজনেলিজিমৰ কথা কৈছে আপুনি ধৰক বহু বাধা বিঘিনি তাত আহিব ইছ্যু ভিত্তিক বাধাও আছে তাত বহুত আছে এই ধৰক মই যদি কওঁ এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে যথেষ্ট আপুনি জনজাতিসকলৰ স্বাৰ্থ এফালে খৰ্ব হ'ব আৰু এফালে যিসকলে জনজাতি বিচাৰি আছে বড়ো সংগ্ৰামীসকলে ছেপাৰেট ষ্টেটৰ কথা একজেক্টলি সেই ধৰণৰ বস্তুবিলাকত আপোনালোকৰ ভূমিকা কেনেকুৱা হ'ব নিশ্চয় এইবোৰ আমি আচলতে যি বিচাৰোঁ এই কথাটো আমি কম আমি বহুত কথা বতৰা পাতিব লাগিব চাওক কিছুমান ইছ্যু আমাৰ তেওঁলোকৰ লগত সহমত নাথাকিব কিছু বিৰোধিতা থাকিব কাৰণ আমি যিটো মানে যিটো ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ বা সকলোকে লৈ কৰা জাতীয়তাবাদৰ কথা কৈছোঁ তাত অকণমান দ্বন্দ্ব থাকিব কিন্তু তাৰ মাজত যিবোৰ মানে নিমিলা বিষয় যিবোৰ আঁতৰাই ৰাখি মিল থকা বিষয়বোৰ প্ৰথমে আমি আৰম্ভ কৰিব লাগিব আধাৰটো তৈয়াৰ কৰোঁচোন দিয়ক তাৰপিছত কথা বতৰা হ'ব ডায়লগ হ'ব তাৰপিছত আমি কথা বতৰা পাতিম আজি আমি তেনেকুৱাকৈ বেলেগে থাকিব পৰা পৰিৱেশ আছেনে নাই এইও কথা পাতিব লাগিব বা আমাৰ যিটো অতদিনে আমাৰ গেপ এটা হৈ গ'ল আমাক তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ নাপালে শোষণেই কৰি থাকিলে পাহাৰসমূহত দিব লগা অধিকাৰ নিদিলে তেওঁলোকৰ কেৱল মাত্ৰ শোষণ মানে এক্সপ্লইটেশ্যনে বিভিন্ন সময়ত কৰি থাকিলে এই কথা বতৰাবোৰ আমি পাতি মেলি আগবঢ়াব লাগিব তেওঁলোকক আমি উন্নয়নৰ যাত্ৰাত আগবঢ়াই লৈ যাব লাগিব এইবোৰ সেইকাৰণে আমি প্ৰথম এক হৈ লৈ আহোঁ এখন মঞ্চত থিয় হৈ লৈ আহোঁ এনেকুৱা বহুত জটিলতা থাকিব বহুত আদৰ্শগত ইছ্যু ভিত্তিক আমাৰ দ্বন্দ্ব থাকিব বিৰোধ থাকিব কিন্তু এইবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰোঁ কেনেকৈ মিনিমাইজ কৰোঁ একেবাৰেতো শেষ একো নহয় কিন্তু মাজ ৰাস্তা যিটো কয় তাৰমানে বৌদ্ধ দৰ্শনে যিটো মধ্যম পন্থাৰ কথা কয় আমি সেইটো বিচাৰি উলিয়াব লাগিব কাৰণ আমি একলগ হৈ থাকিবলৈ হ'লে তেওঁলোকেও কিছু এৰিব লাগিব আমিও কিছু এৰিব লাগিব এৰা ধৰাৰ মাজেৰে সকলোৱে একেলগ হৈ থাকিব পৰা এটা জাতি হৈ থাকিব পৰা এটা মহাজাতি হৈ থাকিব পৰা যিটো ৰণকৌশল সেইটো গঢ়িবৰ কাৰণে আমাৰ সকলোৰে নিশ্চয় দায়িত্ব আছে মই এইটো দায়িত্ব বুলিয়েই ভাবোঁ চেষ্টা কৰিম সকলোৱে চেষ্টা কৰিব লাগিব আন মানুহেও চেষ্টা কৰিব লাগিব আমাৰ যিসকল বুদ্ধিজীৱী আছে সমাজ জীৱনৰ আমাৰ যিসকল মাৰ্গদৰ্শক আছে তেওঁলোকৰো এটা নিশ্চয় এটা ভূমিকা থাকিব তেওঁলোকৰ সহায় সহযোগিতাও ল'ম গতিকে আমি সকলোৱে মিলি জাতীয়তাবাদটো আৰু একেবাৰে ৰাজনৈতিক দলকেইটাৰ মাজত থকা বিষয়